বনজিতা তেওঁকো দুআষাৰ মনৰ কথা ক'বলৈ অনুৰোধ জনাইছোঁ। আজি বজালী ডেন্স একাডেমি দ্বিতীয় বাৰ্ষিক ফটো অসম ভিত্তিক একক নৃত্য প্ৰতিযোগিতাৰ উপস্থিত থকা আমাৰ মঞ্চৰ সন্মুখত স্বনামধন্য আমাৰ অসমীয়া অভিনেত্ৰী ৰিম্পী বা বাইদেউ ডাঙৰীয়ানী আৰু আমাৰ নৃত্য পৰিচালক জিন্তু বৰপূজাৰী ডাঙৰীয়া সহিতে আমাৰ প্ৰতিযোগীসকলৰ পৰিয়ালৰ সমূহ সদস্যকে তথা বজালী ডেন্স একাডেমীৰ পৰিয়ালক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আমি আশা কৰোঁ যে বজালী বুলি ক'লে আমি জানো যে শিক্ষা নগৰী আৰু নাট্য নগৰী, আৰু এনেকুৱাকৈ আমাৰ এই নাট্য নগৰী বিশেষকৈ ডেন্সৰ প্ৰতিভা সুপ্ত প্ৰতিভাবোৰ আমাৰ বিকাশ হওক এনেকুৱা অনুষ্ঠানৰ জৰিয়তে, আৰু অনাগত দিনত আমাৰ এই বজালী ডেন্স একাডেমী আৰু অধিক দ্ৰুতগতিত বিকাশ হওক তাৰেই কামনা কৰি আজি এই ৰাস পূজাস্থলীৰ পৰা মই মোৰ শুভেচ্ছা জনাই মোৰ এই চমু ভাষণ ইয়াতে সমাপ্তি কৰিছোঁ। ধন্যবাদ।